নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ আলিহিঙাত। আৰু আলিহিঙাত আজি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। বিভিন্ন দল সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আলিহিঙাত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আলিহিঙাত। ইয়াত আৱাৰ বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী আই মাতৃ সকলোৱে ওলাই আহিছে আৰু প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। সঁচাই আজি সকলোৱে নিজৰ চকুত চকুলো লৈ এই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু শেষ বিদায় দিব ওলাইছে। আৰু এনেদৰেই আজি আলিহিঙাতো গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন দল সংগঠন লগেদি আলিহিঙাৰ স্থানীয় ৰাইজৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এনেদৰেই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছে। আৰু ইয়াত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আদি কৰি ভোজপুৰী পৰিষদ আদিবাসী ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি ইয়াত আছে। আৰু আমি তেখেতলোকৰ পৰা এই অনুষ্ঠানটিৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এক আকস্মিক মৃত্যু হৈছে আৰু ইয়াৰ পিছত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে। আৰু তাৰ লগত সংগতি ৰাখি প্ৰিয় শিল্পীগৰাকীক আজি আলিহিঙাতো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কি ক'ব আজিৰ দিনটোত? ক'বলৈ ভাষা নাই। যোৱা 19 ছেপ্টেম্বৰ তাৰিখে শুনাৰ পাছৰ পৰা আমাৰ মানে হিয়াৰ আমাৰ জুবিন গাৰ্গ নাই বুলি শুনাৰ পাছৰ পৰা চবৰে মানে খুবেই দুখ লগা কথা। এইটো মানে কৈ প্ৰকাশ কৰিব নোৱাৰিম মনৰ বেদনা। কিন্তু যিটো বস্তু আজি আমাৰ হেৰাই গ'ল অসমৰ পৰা, হয়তো দ্বিতীয় আৰু জুবিন গাৰ্গ ইয়াত নহ'ব, এই অভাৱ আমাৰ পূৰণ নহ'ব। তো ক'বলৈ দুখ লাগিছে, মানে হিয়াৰ ভাষা ওলাই আছে, ক'বলৈ বহুত ইচ্ছা কৰি আছে কিন্তু দুখৰ কাৰণে ক'বলৈ মানে ভাষা নাই। তো আমি সকলো দল সংগঠনে মিলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজি 4 দিন ধৰি আমাৰ 3 দিন ধৰি কাৰ্যসূচী চলি আছে। আমি কেণ্ডেল মাৰ্চ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু বিভিন্ন মানে সংগীত প্ৰেমী ৰাইজ আহিছিল ইয়াত। জুবিনদাৰ অনুৰাগীসকল গীত পৰিৱেশন কৰিছে। আজিও আমি সৰু সুৰা প্ৰগ্ৰাম কৰি আছোঁ লগতে আমাৰ চব ৰাইজ মিলি পেলাই। আৰু জুবিনদাক আমি সদায় আমাৰ মনত থাকিব, কেতিয়াও আমি পাহৰিব নোৱাৰিম। জুবিনদাৰ আদৰ্শ আমি মানি চলিবলৈ চেষ্টা কৰিম। হয়, ইতিমধ্যে শুনিলে জুবিন গাৰ্গে এখন শান্তিৰ সমাজ গঢ়াৰ কাৰণে তেখেতে গীতৰ মাজেদিয়ে সংগ্ৰাম চলাইছিলে আৰু তেখেতে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু তেখেতে প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ এক শান্তিৰ অসম, শান্তিৰ সমাজ আৰু এক প্ৰগতিশীল ভাৰত গঢ়াৰ সপোন চাইছিলে জুবিন গাৰ্গে। কিন্তু এইগৰাকী মহান শিল্পী আজি আমাৰ মাজত নাই। তেখেতে অকালতে আজি উভতি নহা পথেৰে গুচি গ'ল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ অনুৰাগীসকল এতিয়া সকলোৰে চকুত চকুলো আৰু সকলোৱে এই প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। আৰু ইয়াত আই মাতৃসকলো আছে, আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কিয়নো আজি জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে প্ৰত্যেকৰ ঘৰতে যেন কাবাৰ ঘৰত চৌকা জ্বলিছে, কাবাৰ ঘৰত চৌকা জ্বলা নাই, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু সমগ্ৰ ঢেকিয়াজুলি অঞ্চলত আজি 4টা দিন ধৰি দোকান পোহাৰ বন্ধ কৰি সকলোৱে মাত্ৰ জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছে। আৰু ইয়াতে আছে আই মাতৃসকল, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে প্ৰিয় শিল্পীগৰাকী আজি আৰু আমাৰ মাজত নাই। তেখেতক আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন দল সংগঠন আৰু আলিহিঙাৰ ৰাইজে ইয়াত আজি বৃহৎ গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কি ক'ব আজিৰ দিনটোত? একচুৱেলি ক'বলৈ এতিয়া ভাষা নাইকিয়া বুলি ক'ব পাৰিম। তথাপিতো ক'বলৈ বিচাৰিছোঁ যে তেখেত হেৰাই গৈছে আৰু তেওঁৰ যিবিলাক কৰ্মৰাজি আছিলে সেই কৰ্মৰাজিসকল নিশ্চয় আমি সকলোৱে মিলি জীয়াই ৰাখিবলৈ লাগিব। তাৰোপৰি আটাইতকৈ দুখৰ কথাটো হৈছে যে কোনো ধৰণৰ সকলোবোৰ কথাই স্বতঃস্ফূৰ্ত, না বন্ধ কোনোবাই ঘোষণা কৰিছে, না কোনোবাই কিবা কৰিছে, একো নাই, সকলোবোৰ স্বতঃস্ফূৰ্ত। আৰু সেইটোৱে বুজা যায় যে জুবিন গাৰ্গ কোন, তেওঁক আমি কি হিচাপে পাইছোঁ আৰু কি হিচাপে আমি জীয়াই ৰাখিব লাগিব। তাক কোনো শিকাব নালাগে। আমি হয়তো আজীৱন জীয়াই থকালৈকে তেখেতৰ সদায় আমি জীৱিত বুলি ভাবি ল'ব পাৰিম। মই নিজে কওঁ যে মই হয়তো জুবিন গাৰ্গক 3টা দশকহে পাইছোঁ বা 2টা দশক পাইছোঁ। গতিকে এই 2টা দশকৰ যিমানখিনি শুনিলোঁ, যিমানখিনি পালোঁ, তাৰ হয়তো কোনো শিল্পীৰ পৰা সেইখিনি পোৱা নাই আৰু আগলৈ পাম নেপাম সেইটো
ক'বলৈ আজি এই মুহূৰ্তত ক'বলৈ নোৱাৰিম তাৰমানে। হয়, ইতিমধ্যে শুনিলে এনেদৰেই জুবিনৰ অনুৰাগী আৰু জুবিনৰ মাতৃ সমতুল্য, জুবিনৰ ভগ্নী সমতুল্য সকলোৱে আজি শেষ বিদায় জনাইছে, শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গ আজি মানুহজন ৰাইজৰ মাজত নাথাকিব পাৰে, কিন্তু তেখেতৰ যি কৰ্মৰাজি বা তেখেতৰ যি গীত, এই গীত মাতসমূহ কিন্তু সদায় ৰাইজে এনেদৰেই উচ্চাৰিত কৰি ৰাখিব। আৰু তাৰ কাৰণে কিন্তু যিসকল শিল্পী সমাজেও অহৰহ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ, এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত আলিহিঙাৰ দৃশ্য। আৰু আলিহিঙাত আজি এনেদৰেই বিভিন্ন ধৰণৰ শিল্পীসকলেও আহি অংশগ্ৰহণ কৰিছে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকল আহিছে আৰু ইয়াত বৌদ্ধিক সমাজ আহিছে। সকলোৱে আহি জুবিন গাৰ্গক যি আজি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সকলোৱে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু ইয়াতে আহিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী। এই চেগতে এই দুখৰ দিনতো আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ আজি আৰু নাই। আৰু জুবিন গাৰ্গ নথকাত আজি তেখেতৰ অনুপস্থিতিত সকলোৱে কিন্তু তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে, গভীৰ শ্ৰদ্ধাঞ্জলি। আপুনি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আলিহিঙাত অংশগ্ৰহণ কৰিছে, কি ক'ব আজিৰ দিনটোত? যোৱা 19 তাৰিখে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ কাৰণে এটা অভিশপ্ত দিন বুলি আমি ভাবোঁ। আমাৰ সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী আৰু তেখেত এজন ৰেবেল বুলি আমি ভাবোঁ। তেখেতে যি ধৰণে নিজৰ গীত নিজে সুৰৰে অসম তথা ভাৰতবৰ্ষক যিজনে উজ্বলাই লৈছিলে, আমি সঁচাকৈ সেইটো দিন, যিটো 19 তাৰিখে আমাৰ যি দিন, সেই দিনক আমি পাহৰিব পৰা নাই। সঁচাকৈ আজিও বিশ্বাস হোৱা নাই, অন্তৰৰ পৰা আজিও বিশ্বাস হোৱা নাই যে আমি এনে এজন শিল্পীক আমি আমাৰ দূৰৰ পৰা আমাৰ ইয়াৰ পৰা আমি হেৰাই দিছোঁ। সঁচাকৈ আমি আৰু মানে কি ক'ম, সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবাসীয়ে দুখ প্ৰকাশ কৰি আছে। জুবিনদাৰ এটি গীত, এটি গানেৰে যি ধৰণে আমাক এটা সাহস দিছিলে বা যি ধৰণে জীৱনটোক আমি কি ধৰণে আগুৱাই লৈ যাব, যি আমাক বাট দেখুৱাইছিলে, ভৱিষ্যতৰ দিনত তেনেকৈ ধৰণৰ এনে এজন জুবিনদা হ'ব আমাৰ ইয়াত কিন্তু সন্দেহ প্ৰকাশ হৈছে। কিন্তু ইয়াত এটা কথা আপোনাৰ যোগেদি চৰকাৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছে যে তেখেত, আমি সকলোৱে জানো, জুবিনদা যিদিনা ইয়াৰ পৰা অসমৰ পৰা তেখেতে ছিংগাপুৰলৈ গৈছিলে, তেখেতে অসুস্থত আছিলে। কি ধৰণে তেখেতে মানে প্ৰপাৰ যিটো গাইডেন্স বা যি নেগলিজেন্স হৈছে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজৰ মুখৰ পৰা সেই কথা বক্তব্য কৰিছে। আৰু আমি আশা কৰোঁ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান, জুবিনদাৰ মৰমেৰে আমি আহ্বান জনাইছোঁ যে যিসকল মানে দোষী, আমি নাম ক'ব নাযাওঁ, ইতিমধ্যে সমগ্ৰ অসমে নামকেইটা গম পাইছে, যিসকল দোষী সেইসকলক দোষী কিন্তু মানে উচিত শাস্তি কিন্তু প্ৰদান কৰিব লাগিব। এইখিনি আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা যিমান জুবিনদাৰ যি অনুৰাগী হিচাপে আমি কিন্তু দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে সকলোৱে জানো আজি গুৱাহাটী জনসমুদ্ৰ, মানুহৰ জেগা নাই। যি ধৰণে মানে গুৱাহাটীত মানে পৰিৱেশ, সেই পৰিৱেশত আজিৰ যিটো জুবিনদাৰ প্ৰতি অহাকালি যিটো অন্ত্যেষ্টিক্ৰিয়া তেখেতৰ সম্পূৰ্ণ হ'ব, আমিও চিন্তাধাৰা কৰিছোঁ। আজি আমিও মানে গুৱাহাটীলৈ ওলাম। কিন্তু ইয়াত এটা কথা আপোনালোক জৰিয়তে ক'ব বিচাৰিছোঁ, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, বিষ্ণু ৰাভাই হওক, ডক্টৰ ভূপেন হাজৰিকাৰ পিছত আমি শ্ৰেষ্ঠতম কিন্তু আমাৰ শিল্পী আমি জুবিনদাকে দেখি পাইছোঁ। গতিকে জুবিনদাৰ যি উচ্চমানৰ যি সন্মান তেখেতে কিন্তু পাব লাগিব। হয়, ইতিমধ্যে শুনিলে এটা কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত উত্থাপিত কৰিছে আদিবাসী ছাত্ৰ সন্থাই, কিয়নো সকলোৱে জ্ঞাত আৰু প্ৰতিগৰাকী অনুৰাগী ইতিমধ্যে দাবী উপস্থাপন কৰিছে যে জুবিন গাৰ্গ যি ছিংগাপুৰলৈ গৈছিল, এই ছিংগাপুৰৰ যোৱাৰ তেখেতৰ গাত কিন্তু তেনেকুৱা এটা পৰিৱেশ নাছিল, কিছু অসুস্থতা আছিল বুলি সকলোৱে কৈছে। আৰু তেনে অৱস্থাত চামকানু মহন্ত
আৰু সিদ্ধাৰ্থৰ নেতৃত্বতে ছিংগাপুৰলৈ গুচি গৈছিলে জুবিন গাৰ্গ আৰু তাৰ পিছত এনে এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাৰ কাৰণে কোন দায়ী এইটো এটা তদন্তৰ বিষয় বুলি আজি সকলোৱে দাবী উপস্থাপন কৰিছে আৰু ইয়াতে আদিবাসী ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছে ইয়াৰ এটা তদন্ত লাগে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিছে যে তদন্ত হ'ব আৰু যিহেতু কেইবাটাও গোচৰ ইতিমধ্যে বিভিন্ন থানাত ৰুজু হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰু নিশ্চয় এই ক্ষেত্ৰত এইটো প্ৰশাসনিক বিষয়াসকলে বিবেচনা কৰিব আৰু যিহেতু তেখেতলোকৰ বিচাৰাধীন এই বিষয়টো নিশ্চয় তেখেতলোকে বিবেচনা কৰিব আৰু লগেদি এটা কথা তেখেতলোকে জনাইছে জুবিন গাৰ্গেও সম্পূৰ্ণ পূৰ্বৰ শিল্পীসকলক যি ধৰণে মৰ্যাদা দিয়া হৈছে জুবিন গাৰ্গকো এটা উচ্চস্তৰীয় মৰ্যাদাৰে তেখেতৰ এই শেষকৃত্য সম্পন্ন কৰাৰ লগতে আগন্তুক দিনত তেখেতক সন্মান দিয়া হওক তাৰে দাবী জনাইছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলিৰ আলিহিঙাৰ দৃশ্য আৰু ঢেকীয়াজুলি আলিহিঙাটো আজি এক জনসমুদ্ৰত পৰিণত হৈছে সকলোৱে বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই এই প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু শ্ৰদ্ধাঞ্জলি জনাই তেখেতলোকে প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিছে আৰু এনেদৰেই আই মাতৃ সকলোৱে আহিছে আহি পেলাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আগন্তুক দিনত জুবিন গাৰ্গৰ যিসমূহ কৰ্মৰাজি সকলোৱে এনেদৰেই আদৰি লওক আমিও তাৰে কামনা কৰিছোঁ আৰু আমিও অসম সংবাদ 24 ঘণ্টাই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ আলিহিঙাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।